জাতিক জগাবলৈ গান গোৱা মানুহজন শুই পৰিল। সেইবাবেই ভূপেন্দাৰ জন্মস্থানলৈ আজি মানুহৰ মিছিল। আজি অসমৰ সকলো পথ হৈছে শদিয়া অভিমুখী। শদিয়া সঁচাকৈয়ে আজি ৰিং এটাৰ বাট। সেই বাটেদি গৈয়েই লগ হৈছে হাজাৰ হাজাৰ লোক। উদ্দেশ্য এটাই, প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়ালৈ একাজলি শ্ৰদ্ধাঞ্জলি জনোৱা। সেইবাবেই শদিয়াবাসীৰ এই বিশাল আয়োজন। ৰাজীৱ শদিয়াৰ মৃত্যুত বিষাদে আচুৰি গ'ল অসমবাসীক। মৰমৰ শিল্পীজনলৈ জন্মৰ গাঁওখনত জনতাৰ শ্ৰদ্ধাঞ্জলি। এটা কথা ঠিক যে মৃত্যুৰ পূৰ্বে বহুজনে চিনি পোৱা নাছিল জাতীয়তাবাদী শিল্পীজনক। তেওঁৰ কৰ্মক্ষেত্ৰ আছিল উজনিৰ কেইখনমান জিলা। কিন্তু ৰাজীৱ শদিয়াৰ গানে তাৎক্ষণিক সন্তুষ্টি দিয়াৰ পৰিৱৰ্তে লাহে লাহে জাতীয় চিন্তা চেতনা ৰোপণ কৰিছিল শ্ৰোতা দৰ্শকৰ মনত। প্ৰকৃত শিল্পী যে জনতাৰ মনতহে থাকে, এয়া যেন তাৰেই প্ৰমাণ। শদিয়াৰ টুপচিঙা গাঁও পৰিণত হ'ল জনসমুদ্ৰলৈ। শিল্পীজনাৰ সহযোগীয়ে শ্ৰদ্ধাঞ্জলি জনালে তেওঁৰ কণ্ঠৰ সেই বিখ্যাত গীতটিৰে। বন্ধু পাহৰি নাযাবা দেই, বন্ধু পাহৰি নাযাবা দেই, জীৱন নাতৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দেই, স্মৃতি ৰাখিবা দেই, বন্ধু পাহৰি নাযাবা দেই। ক'ৰ পৰা মানুহ আহিছে সেয়া ডাঙৰ কথা নহয়, ক'ৰ পৰা অহা বা যোৱা নাই সেইটোহে ডাঙৰ কথা। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ কথা বাদেই দিয়ক। চৰাইদেউৰ পৰা গোলাঘাটলৈ, ধেমাজিৰ পৰা মঙলদৈ হৈ গুৱাহাটীলৈ সমগ্ৰ অসমৰ জনতা আজি উবুৰি খাই পৰিল জাতি মাটিৰ গান গোৱা প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি যাচিবলৈ। মানুহবোৰ আজি বাকহীন, দুচকুৰে বৈছে কেৱল চকুলো। বেছি ভাল পাইছোঁ চবকে ৰাইজক। ৰাজীৱ দাদা মানুহ দেখিছোঁ, সেয়া মোৰ আমি ভাল পাইছোঁ, ইমান পৰ্দা দেখিছোঁ আমি একো। লুইতখন ভৰিলে বিহ মেটেকাৰে, পাৰত ভৰিলে জাবৰ, পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ বুলি পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসনত আমাৰ নিজা সংস্কৃতি হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে বুলি গানৰ মাজেৰে সোঁৱৰাই দিয়া শিল্পীজনাক শ্ৰদ্ধাঞ্জলি জনালে আছুৰ সভাপতি উৎপল শৰ্মাই। মৃত্যুৱে যে মানুহক অমৰ কৰিব পাৰে তাৰ আটাইতকৈ উজ্জ্বলতম উদাহৰণটোৱে হৈছে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়া। তেখেতৰ মৃত্যু যদিও জাতিটোৰ কাৰণে এক অপূৰণীয় ক্ষতি, যদিও তেখেতৰ মৃত্যুত আমি জাতীয় চেতনাৰে ৰাইজক উদ্বুদ্ধ কৰিব পৰা ধৰণৰ গীত গোৱা এগৰাকী শিল্পীক হেৰুৱাইছোঁ, কিন্তু তেখেত কায়িকভাৱে আমাৰ মাজত নোহোৱা হৈ গ'লেও তেখেতৰ সৃষ্টিৰাজিৰ কাৰণে জাতিক জগাবলৈ তেখেতে লিখি থৈ যোৱা, তেখেতে গাই থৈ যোৱা গীতসমূহৰ কাৰণে তেওঁ আমাৰ মাজত মৰিও অমৰ হৈ গ'ল। ৰাজীৱ শদিয়াৰ মৃত্যু জাতিৰ বাবে ডাঙৰ ক্ষতি, কিন্তু তেওঁৰ সৃষ্টিৰাজিয়ে তেওঁক কৰিব অমৰ।
জাতি মাটিৰ গান গোৱা আন এগৰাকী জাতীয়তাবাদী শিল্পী মহেন্দ্ৰ হাজৰিকাই ক'লে জনতাৰ বাবেই জীৱন যাচি গ'ল ৰাজীৱ শদিয়াই জনতাক জীৱনটো যাচিছে জনতাৰ কাৰণে জীৱনটো যাচিছে গণসেৱালে জীৱনটো যাচি গৈছে গতিকে এইটো আদৰ্শ এই যে মানুহৰ মিছিল এই যে জনতাৰ সমুদ্ৰ এয়া অসমবাসীৰ বাবে জাতি মাটিক ভাল পোৱা লোকৰ বাবে যেন এক নৱজাগৰণৰ সূচনা আৰ্থিক সীমাবদ্ধতাক নেওচি বহু সময়ত মাননী অবিহনেই মঞ্চত গান গাই গ'ল তেওঁ কাৰণ গানেই তেওঁৰ প্ৰাণ গানেই তেওঁৰ জীৱন যিজন শিল্পীয়ে জাতীয় জীৱনৰ সৈতে সংপৃক্ত হৈ থকা অজস্ৰ প্ৰশ্নক গান কৰাৰ সুৰ দিয়াৰ দুঃসাহস কৰিছিল নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি অথবা পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আজি কোন দিশে বুলি তেওঁ জাতিক জগাইছিল সাৱধানবাণী শুনাইছিল দুৰ্দিনৰ সময়ত ৰাইজখনে আহি মাত এষাৰ দি পৰিয়ালটোৰ কাষত থিয় দিয়াৰ বাবে সকলোকে ধন্যবাদ জনালে প্ৰয়াত শিল্পীগৰাকীৰ সহধৰ্মিনী উপাসনা বকলিয়াল গগৈয়ে 12 তাৰিখৰ পৰা আজি পৰ্যন্ত যিসকলে বিভিন্ন ধৰণে বিভিন্নজনে সহায় সহযোগিতা আগবঢ়াইছে সকলোলৈকে ধন্যবাদ আৰু যিসকলে আহিছে তেখেতসকললৈকো ধন্যবাদ আজি মোৰ মানুহজনৰ আদ্যশ্ৰাদ্ধ হয় আৰু তেখেত অমৰ মই আচলতে তেখেত ঢুকাইছে বুলি মই ভাবিব বিচৰা নাই আৰু তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব তেখেতৰ সংগীতৰ চৰ্চা হ'ব লাগিব তেখেতৰ যি সপোন সেয়া আমি পূৰণ কৰিম মই মোৰ ল'ৰাটো আছে আমি সকলো আৰু ল'ৰাটোকো আপোনালোকৰ আশীৰ্বাদ লাগিব হি যাতে ভৱিষ্যতে এজন ভাল মানুহ হ'ব পাৰে ৰাজীৱ শদিয়াই থলুৱা বহু বাদ্য বজাব জানিছিল তেওঁৰ মৰমৰ বাদ্যযন্ত্ৰবোৰ বিভিন্ন স্থানত পোৱা বঁটা বাহন আদৰ সন্মানবোৰ বুকুত সাৱটি আজি উচুপি উঠিছে তেওঁৰ সহযোগী বাদ্যশিল্পীসকলে বহুত জেগাত গীত পৰিৱেশন কৰিবলৈ বল ভাইটি তই মোৰ লগতে গীত গাবি কৈ কিনে লৈ যায় তাৰপিছত কি ক'ম আৰু এতিয়া 4-5 বছৰমান হ'ল বজাই আছিলোঁ ফ্লেট বজাই আছিলোঁ এই ক'বলৈ দিগদাৰ অকণমান মানে ভাবিবই পৰা নাই এতিয়ালৈকে তো মানে কি ক'ম এনেকুৱা এজন মানুহ হৰুৱাব পায় ৰাজীৱ শদিয়াৰ মানে নিজকে খুব বেয়া লাগিছে ইমান দিন কাষত থাকি মানে ৰাজীৱদাৰ লগত থাকি আমাৰ পইচাৰ কথা মানে তেনেকুৱাকৈ আহি নপৰে আমি তাৰ লগত থাকি খুব ভাল লাগিছিলে কাৰণ কেলৈ হয় কাৰণ কেলৈ ৰাজীৱদাই মানে দেশ জাতি মাটি গান গায় কিন্তু এনেকুৱা যে ৰাজীৱদা এনেকৈ যাবগৈ বুলি আচলতে ভবা নাছিলোঁ জীৱনত আৰু মই বাঢ়ি বজাইছিলোঁ তেওঁৰ লগত 9 বছৰ দিন বজাইছোঁ বহুত ভাল পাইছিল বহুত মৰম কৰিছিল আমাৰ গোটেই ল'ৰাবিলাককে কৃষিজীৱী খাটি খোৱা জনতাৰ পৰা ৰাজনৈতিক নেতালৈ ছাত্ৰ ছাত্ৰীৰ পৰা শিল্পী সমাজলৈ সকলোৰে আগমন ঘটিল ৰাজীৱ শদিয়াৰ টুপচিঙা গাঁৱলৈ প্ৰাক্তন আলফা নেতা জিতেন দত্তই অশ্ৰুসিক্ত নয়নেৰে সুঁৱৰিলে শিল্পীজনাক জাতি শিল্পী আছিল বহুত আহ্বান জনালে জাতিটোক সময়ত বুজি নুঠিলে জাতিটোৱে আজি নিহক বুজিছে এই যে আয়োজন এয়া জনতাৰ স্বতঃস্ফূৰ্ত আয়োজন ধৰ্মীয় তথা পৰম্পৰাগত মাংগলিক কাৰ্যৰে প্ৰয়াত শিল্পীজনাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলে সকলোৱে অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে ক'লে ৰাজীৱ শদিয়া জনতাৰ হৃদয়ত থাকিব কাৰণ তেওঁ মাটি আৰু মানুহৰ শিল্পী জনতাৰ হৃদয়ত যাৰ গীতত জাতীয় চেতনা আছে যি আপোচবিহীনভাৱে জাতীয় সংগ্ৰামখন আগবঢ়াই নিছে জাতীয় সংকটৰ সময়ত মাতৃভূমিৰ পক্ষত জনতাৰ পক্ষত থিয় হোৱা শিল্পী জনতাৰ হৃদয়ত আছে এই কথা প্ৰমাণ হৈছে ৰাজীৱ শদিয়ালৈ আগবঢ়োৱা সন্মান আৰু সহায়ৰ বাবে এনবি নিউজকো ধন্যবাদ জনালে তেওঁৰ পত্নী উপাসনা বকলিয়াল গগৈয়ে ধন্যবাদ জনাইছোঁ এনবি নিউজৰ সমূহ কৰ্মকৰ্তা আৰু নৃপেন দাস ছাৰলৈ তেখেতে মোক সেই সময়ৰ পৰাই আমাৰ কাষত
প্ৰথমৰ পৰাই থিয় হৈ আছে আৰু সাহস দি আছে। এই সাহস মোক গোটেই জীৱন জোৰা প্ৰয়োজন হ'ব আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে যি বঁটা ঘোষণা কৰিছে আৰু মৰণোত্তৰভাৱে অসম বিভূষণ বঁটা ঘোষণা কৰিছিল তাৰ বাবেও ধন্যবাদ আৰু আমাক যিদৰে সহায় সহযোগিতা কৰিছে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, একদম হৃদয়ৰ পৰা জনাইছোঁ। ৰাজীৱ শদিয়াৰ চিন্তা চেতনা আৰু তেওঁৰ গান মানুহৰ মনত কিমান দিনলৈ থাকিব অথবা থাকিবনে বুলি বহুতৰ মনত প্ৰশ্ন জাগিব পাৰে। তাৰ উত্তৰ এটাই, থাকিব লাগিব আৰু থকাটো উচিত। জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ তেজত উঠিছে বীৰ পিৰণি ৰক্ত স্নানৰ মন। তেখেতৰ যিসমূহ সৃষ্টিৰাজি আছে, তেখেতে যিসমূহ গীত মানে কণ্ঠ নিগৰালে, কিছুমান কণ্ঠ নিগৰাকো লিখিত অৱস্থাত থাকি গ'ল, সেইসমূহক লৈ তেখেতৰ সৃষ্টিৰাজিসমূহক কেনেকৈ আমি অনাগত দিনত আগবঢ়াই লৈ যাব পাৰিম, উত্তৰ পুৰুষলৈ কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম, সেই কথাখিনিও আজি পৰ্যালোচনা হ'ব লাগে। যে আজিৰ তাৰিখত ৰাজীৱ শদিয়া জীয়াই থাকিব, মানুহৰ মাজত জীয়াই থাকিব, সৰু সৰু মানুহৰ মাজত জীয়াই থাকিব। ৰাজীৱ শদিয়া গানবোৰ সদায় বজি থাকক। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।